লখিমপুৰত অনুষ্ঠিত হ'ব জুবিন গাৰ্গ বিনামূলীয়া গ্ৰন্থমেলা। আপোনালোকৰ সকলোৱে জ্ঞাত আমাৰ মাজৰ পৰা প্ৰাণৰ শিল্পী জুবিন গাৰ্গ ডাঙৰীয়া নোহোৱা হ'ল, গতিকে আমাৰ যিখন বিনামূলীয়া গ্ৰন্থমেলা তেখেতৰ নামত সেই বিনামূলীয়া গ্ৰন্থমেলাখন শ্ৰদ্ধাঞ্জলি চিনস্বৰূপে উৎসৰ্গা কৰিম। জনহিতৈষী পুথিভঁৰালৰ উদ্যোগত অহা 7 ডিচেম্বৰত আজাদত অনুষ্ঠিত হ'ব এই গ্ৰন্থমেলাখন। পোনপ্ৰথমবাৰৰ বাবে জনহিতৈষী পুথিভঁৰালৰ পৃষ্ঠপোষকতাত অহা 7 ডিচেম্বৰ তাৰিখে লখিমপুৰৰ আজাদ নৱজ্যোতি ৰংগমঞ্চৰ প্ৰাংগণত এখন বিনামূলীয়া গ্ৰন্থমেলা অনুষ্ঠিত হ'ব। গ্ৰন্থমেলাখন সফল কৰাত এতিয়া দিনে নিশাই ব্যস্ত হৈ পৰিছে জীৱন্ত শইকীয়াৰ লগতে এইসকল কণমানি। অসমৰ ইতিহাসত প্ৰথমবাৰৰ বাবে লখিমপুৰত অনুষ্ঠিত হ'বলৈ গৈ আছে বিনামূলীয়া গ্ৰন্থমেলা। কোনো মানুহে এপইচা নিদিয়াকৈ নিজৰ প্ৰিয় গ্ৰন্থখন ঘৰলৈ লৈ যাব পাৰিব। কেৱল ছাত্ৰ ছাত্ৰীয়ে নহওক, অভিভাৱকসকলেও বা অন্যান্য পঢ়ুৱৈসকলেও নিজৰ প্ৰিয় গ্ৰন্থ 2-3খন যিমান পাৰে ইয়াৰ পৰা লৈ যাব পাৰিব আৰু সম্পূৰ্ণ বিনামূলীয়া। ৰাজ্যৰ পৰা 9 পুৰণি কিতাপ সংগ্ৰহ কৰি অনুষ্ঠিত কৰিবলৈ লোৱা হৈছে গ্ৰন্থমেলাখন। আমি বিভিন্ন ঠাইৰ পৰা নতুন পুৰণি গ্ৰন্থ সংগ্ৰহ কৰিছিলোঁ। আমি যেনেদৰে আশা কৰিছিলোঁ, আশা কৰাতকৈ আমি অভাৱনীয়ভাৱে মানুহৰ পৰা সহযোগিতা লাভ কৰিছোঁ। আমি যদিও 10,000 গ্ৰন্থ আমি ছাত্ৰ ছাত্ৰীৰ মাজত আৰু পঢ়ুৱৈসকলৰ মাজত বিতৰণ কৰিম বুলি যিহেতু লৈছিলোঁ, কিন্তু আমি ইতিমধ্যে দেখিছোঁ যে 10,000 প্লাছ হৈ ইতিমধ্যে 20,000ও ক্ৰছ কৰিছে। গতিকে আশা কৰোঁ ভৱিষ্যতে আমাৰ সচেতন মহলৰ সহযোগিতা লাভ কৰোঁ। আৰু আপোনালোকৰ এই মাধ্যমৰ জৰিয়তে এটাই অনুৰোধ জনাইছোঁ, 7 ডিচেম্বৰ তাৰিখে সকলো অসমবাসী ৰাইজ আহক, ছাত্ৰ ছাত্ৰীসকল আহক, আমাৰ বিনামূলীয়া গ্ৰন্থমেলাখন সহযোগ কৰক, তেওঁলোকে নিজৰ প্ৰিয় গ্ৰন্থ এখন লৈ যাওক। ব্যুৰ' ৰিপৰ্ট, লখিমপুৰ টুডে।